টেবল চেম্পিয়নশ্বিপ নাচিকত অনুষ্ঠিত হৈ আছে। তাৰ লগতে ফাৰ্ষ্ট ইউথ এণ্ড সাব ইউথ চেম্পিয়নশ্বিপো অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে অসমে অংশগ্ৰহণ কৰি ইয়াত খুব সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে। ইয়াতে এতিয়ালৈকে খেল হৈ থকা খেলৰ ভিতৰত ইউথত ছোৱালী ডাবুলছত অসমে সোণৰ পদক পাবলৈ সক্ষম হৈছে। লগতে সাব ইউথ ডাবুলছত আমাৰ চিলভাৰ মেডেল পাইছে আৰু সাব ইউথ ছিংগল বয়ছত এতিয়া আমাৰ বহুত ইম্পৰ্টেণ্ট কথা আছে। এতিয়া আমাৰ যিখন ফাৰ্ষ্ট সাব ইউথ খেলত খেল হ'ব, তাৰ কাৰণে থাৰ্ড এছিয়ান এখন ইউথ গেমছ হ'ব। তাৰ কাৰণে আমাৰ প্লেয়াৰ চিলেকশ্যন হ'ব। খুব সম্ভৱ আমাৰ অসমৰ খেলুৱৈ তাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আমি ৰখি আছোঁ খেলখন কাৰণে। খন্তেক পিছতে আমাৰ ফাইনেল খেল আৰম্ভ হ'ব। তাৰপিছতে ফাৰ্ষ্ট আৰু ছেকেণ্ড কোনখন ৰাজ্যই পাব, তাৰ কাৰণে আমি অতি আগ্ৰহেৰে আশা কৰি আছোঁ। 6th নেশ্যনেল টেবল চেম্পিয়নশ্বিপ নাচিকৰ ডিভিজনেল স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হৈ আছে। তাৰ লগতে ফাৰ্ষ্ট ইউথ এণ্ড সাব ইউথ নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। যাৰ সহায়ত আগন্তুক যিখন থাৰ্ড এছিয়ান ইউথ চেম্পিয়নশ্বিপ বাৰ্লিনত অনুষ্ঠিত হোৱাৰ কাৰণে চিলেকশ্যন ট্ৰায়েলো ইয়াতে চলি আছে। এতিয়ালৈকে ফলাফল হিচাপে অসমৰ ইউথত ছোৱালী শাখাৰ ডাবুলছত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। লগতে সাব ইউথৰ ডাবুলছত অসমে চিলভাৰ মেডেল পাইছে আৰু সাব ইউথ বয়ছত আমাৰ ছিংগলছত এটা ব্ৰঞ্জ মেডেল আমাৰ অসমে লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে ইউথৰ বয়জৰ যিখন খেল আছে সেইখন খেল অনুষ্ঠিত হোৱা নাই। অতি পিছতে আমাৰ এই খেলখন অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি অতি আগ্ৰহে অপেক্ষা কৰিছোঁ।